নমস্কাৰ, স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি শিকিম আমি অবৰ্গ সংখ্যাৰ বৰ্গমূল। আমি কি জানো যে এইবিলাক অবৰ্গ সংখ্যা। এতিয়া আমি যদি 16ৰ বৰ্গমূল লওঁ তেতিয়াহ'লে কিমান পাওঁ? 4, 25ৰ বৰ্গমূল ল'লে কিমান পাওঁ? 5, 36ৰ বৰ্গমূল ল'লে কিমান পাওঁ? 6 আৰু 49ৰ বৰ্গমূল ল'লে কিমান পাওঁ? 7, 64ৰ বৰ্গমূল ল'লে কিমান পাওঁ? 8। এনেকৈ আমি পাই যাওঁ। এইখিনি কি হৈছে? বৰ্গ সংখ্যা, সেইকাৰণে ইয়াৰ বৰ্গমূল ল'লে আমি ডাইৰেক্ট সংখ্যা এটা পাই গৈছো। এতিয়া এইখিনিতো বৰ্গ সংখ্যা নহয়, 42 এটা বৰ্গ সংখ্যা নহয়, 43 বৰ্গ সংখ্যা নহয়, 55 বৰ্গ সংখ্যা নহয়। গতিকে ইয়াৰ বৰ্গমূল ল'লে আমি দশমিকত পাম। এতিয়া কিবা সংখ্যা হ'ব, তাৰ লগত কিবা এটা দশমিক হ'ব। গতিকে এইখিনিৰ আমি বৰ্গমূল ল'লে ইমান সহজতে এইখিনি যেনেকে ইমান সহজতে ওলাই গ'ল, এইখিনি ইমান সহজত নোলায়। ঠিক আছে, ইয়াৰ কাৰণে এটা ট্ৰিক লাগিব। ট্ৰিকটো আপোনালোকে চাই ল'ব। সেই ট্ৰিকটোৱে মই শিকাই আছো আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে, 43 আমি কৰি ল'লো। চাওক, 43টো বৰ্গ সংখ্যা নহয়, গতিকে 43তকৈ ঠিক সৰু বৰ্গ সংখ্যা আমি কি পাম? 36। 36ৰ লগত আমি কি যোগ কৰিব লাগিব? 7 যোগ কৰিব লাগিব। এতিয়া 36 মানে 36ৰ কিমান আছিল? 6 আছিল, হয়নে? 6 স্কোয়াৰ প্লাস 7, হয়নে? এইটো 6 লিখি ললো। এইটো স্টেপৰ পৰা ইম্পৰ্টেণ্ট। চাব, এই স্টেপটোৰ পৰা ইম্পৰ্টেণ্ট স্টেপ আছে, এইখিনিয়ে মনত ৰাখিব। 7 ডিভাইডেড বাই এই 6 পালো নহয়, 6টো লিখি ললো ইনটু 2 বাস। এইখিনি এইটোৰ পৰা এইটো স্টেপলৈকে আহক, বাস, খেল খতম। 6 প্লাস 7 ডিভাইডেড বাই 12। এতিয়া 7 ডিভাইডেড বাই 12 কৰিলে আমি 7 ডিভাইডেড বাই 12 কৰিম, ইয়াতে 7ক নাযায়, গতিকে কি হ'ব? দশমিক হ'ব। দশমিক হলে 70 হ'ব। 5 গুণ 60 হ'ব। 6 গুণ নাযায়, 12 6 গুণ 72, বেছি হৈ যাব, গতিকে 5 হ'ব। গতিকে 0.5। ঠিক আছে, গতিকে 6.5, হয়নে? এইবাৰ আমি 55টো কৰিম, এইটো আপোনালোকে নিজে চাই ল'ব। ঠিক আছে, এতিয়া মই মুছি দিম। আপোনালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব যদি আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে। বাস, এতিয়া আমি কৰিম 55। 55 কৰিলে 55তকৈ ঠিক সৰু বৰ্গ সংখ্যা কোনটো হ'ব? এইটো 49। 49 প্লাস 6, হয়নে? 7 স্কোয়ার প্লাস 6। এইটো স্টেপৰ পিছত এইটো স্টেপেই মেইন ইম্পৰ্টেণ্ট। এইটো স্টেপৰ কাৰণে আমি গোটেই এইটো ভিডিঅ'টো হৈছে। এইটো কি হ'ব? 7 প্লাস এইটো 6, ইয়াত কি হ'ব? 7 লিখিলো ইনটু 2 বাস। এইখিনি মনত ৰাখক আপোনালোকে। আৰু দুটামান আৰু 4-5টা যিমানটা ইচ্ছা সিমানটা আপোনালোকে সংখ্যা লৈ কৰক, কৰি মোবাইলত মিলাই চাওক। কেলকুলেটাৰ আছে আজিকালি এভেইলেবল, মিলাই চাওক, হয়নে নহয়? ঠিক আছে, এনেকে আপোনালোকে নিজে নিজে প্ৰেক্টিচ কৰিব লাগিব। 6 এতিয়া কাটা যাব নহয়, 2ৰে যাব 3 বাৰ, আৰু 2ৰে যাব 6 3 বাৰ, তলত থাকিব 7। ঠিক আছে, 7 প্লাস দশমিক আহিল। যেতিয়া এতিয়া 0 আহিব, 3 ডিভাইডেড বাই 7। এতিয়া কি হ'ব? 3 নাযায়, গতিকে দশমিক আহিল। 30 হ'ল, 7 4 গুণ 28, গতিকে কি হ'ব? 7.4 বাস, হৈ গ'ল। এইটো আপোনালোকে নিজে কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা দিব। থেংক ইউ।